নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। লাষ্ট ক্লাছত আমি ৱৰ্ল্ড জিঅ'গ্ৰাফি ৱৰ্ল্ড আইলেণ্ডছৰ পাৰ্ট 1 ডিছকাছ কৰিছিলোঁ। যদি মনত আছে তেতিয়াহ'লে পাৰ্ট 1ত আমি টোটেল 10 কুৱেশ্যনছ ডিছকাছ কৰিছিলোঁ, য'ত কুৱেশ্যনৰ আনচাৰৰ লগতে বাকী যিমানকেইটা আমাৰ অপশ্যনছ আছে গোটেইখিনি অপশ্যনছৰে ফুল এক্সপ্লেনেশ্যনছ আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ। চ' যোনে পাৰ্ট 1 যোনে ভিডিঅ' চোৱা নাই বা ক্লাছ এটেণ্ড কৰা নাই, আই উড ৰিকুৱেষ্ট যে এবাৰ গৈ পেলাই পাৰ্ট 1 ক্লিয়াৰ কৰি ল'ব। কিয়নো বিকজ পাৰ্ট 1ত আমি বহুতো ইনফৰ্মেশ্যন ডিছকাছ কৰিছিলোঁ, যোনখিনি আগেন মই পাৰ্ট 2ত আগেন ৰিপিট নকৰোঁগৈ। ঠিক আছে, ৰিপিট কৰিলে আমাৰ এনেই বহুত সময় গুচি যায়গৈ। চ' সেইকাৰণে যিমানখিনি ইনফৰ্মেশ্যন পাৰ্ট 1ত অলৰেডি হৈ গৈছে সেইখিনি ৰিপিট নহয়গৈ। আজি যদি বোলে কিবা নতুন ইনফৰ্মেশ্যন আছে যোনখিনি পাৰ্ট 1ত ডিছকাছ কৰা নাই, সেইখিনিহে আজি আমি ডিছকাছ কৰিম। চ' যোনে ক্লাছ এটেণ্ড কৰা নাই এবাৰ কৰি ল'ব, এবাৰ ভিডিঅ' চাই ল'ব, আৰু যোনে কৰিছে আহক আজি পাৰ্ট 2 আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ উইথ কুৱেশ্যন নম্বৰ 1। প্ৰথম কুৱেশ্যনত আমাক সুধিছে দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দি ইণ্ডিয়ান অ'চেন ইজ। ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনখন, সেইটোৰ কথা আমাক সুধিছে। এতিয়া অকণমান যদি ভালকৈ চাই, অপশ্যন নম্বৰ 8 আছে সুমাত্ৰা, বিত আছে মেডাগাস্কাৰ, চিত আছে শ্ৰীলংকা, এণ্ড ডিত আছে মলদ্বীপছ। ঠিক আছে, এই গোটেইখিনিয়ে আমাৰ ইণ্ডিয়ান অ'চেনতেই পৰে, কিন্তু আমাক সুধিছে লাৰ্জেষ্ট আইলেণ্ড কোনখন হয়। ৱেল, ইফ আই এম নট ৰং, তেতিয়াহ'লে অপশ্যন নম্বৰ বি মেডাগাস্কাৰ শুদ্ধ উত্তৰ হ'ব লাগে। এবাৰ চাই লওঁ আহক, অপশ্যন নম্বৰ বি মেডাগাস্কাৰ শুদ্ধ উত্তৰ হয়। এতিয়া অকণমান মেপখনৰ ফালে আহোঁ। যদি ৱৰ্ল্ড মেপত অকণমান চকু ফুৰাই তেতিয়াহ'লে দেখা পাই আছে এইফালে আছে ইণ্ডিয়া। ইণ্ডিয়াৰ তলত যোনখন মহাসাগৰ আছে এইখন মহাসাগৰকে ইণ্ডিয়ান অ'চেন বা ভাৰত মহাসাগৰ বুলি কয়। এতিয়া এই ইণ্ডিয়ান অ'চেনৰ এইফালে যদি আফ্ৰিকাৰ ফালে যাওঁ, দিছ ইজ মেডাগাস্কাৰ। ঠিক আছে, এইফালে মেডাগাস্কাৰ আছে, এইফালে শ্ৰীলংকা দেখা পাই আছোঁ, তাৰপিছত আৰু অপশ্যনত কি আছিলে সুমাত্ৰা এণ্ড মলদ্বীপছ। আচ্ছা, ঠিক আছে। যদি সুমাত্ৰাৰ কথা কওঁ, সুমাত্ৰা ইজ পাৰ্ট অফ ইণ্ডোনেছিয়া। ঠিক আছে, ইণ্ডোনেছিয়াৰ পাৰ্ট হয় সুমাত্ৰা। লাষ্ট ক্লাছত অলৰেডি কোৱা হৈছিলে যে ইণ্ডোনেছিয়াৰ টোটেল 5খন ডাঙৰ আইলেণ্ডছ আৰু মেনি স্মলাৰ আইলেণ্ডছ কম্বাইন হৈ পেলাই আমি পাই আছোঁ ইণ্ডোনেছিয়া। এই 5খনৰ মাজতে এখন আছে সুমাত্ৰা। চ' সুমাত্ৰা মই যদি দেখুৱাবলৈ যাওঁ, দিছ পৰ্চন ইজ সুমাত্ৰা। ঠিক আছে, দেখা পাই আছে মেডাগাস্কাৰতকৈ সৰু, শ্ৰীলংকাও হৈ গ'ল মেডাগাস্কাৰতকৈ সৰু। মলদ্বীপছৰ কথা যদি কওঁ, মলদ্বীপছ আমাৰ এইফালে আছে, কিন্তু মলদ্বীপছ ইমানেই সৰু যে প্ৰপাৰলি হয়তো মেপখনত দেখা পোৱা নাই, বাট আছে ক'ত, সেইখিনিতে আছে। চ' অল দ্য 4 দে আৰ পাৰ্ট অফ ইণ্ডিয়ান অ'চেন নহ'লে ভাৰত মহাসাগৰ, বাট লাৰ্জেষ্ট কোনখন হৈ গ'ল, লাৰ্জেষ্ট হৈ গ'ল মেডাগাস্কাৰ। এতিয়া মনত ৰাখিব সুমাত্ৰা বুলি কৈছে। যদি ইণ্ডোনেছিয়া বুলি কয়, ইণ্ডোনেছিয়া মেনি স্মলাৰ আইলেণ্ডছ, সুমাত্ৰা, জাভা, তেনেকুৱা বহুতো স্মলাৰ আইলেণ্ডছ কম্বাইন কৰি পেলাই মিলি পেলাই আমাৰ ফৰ্ম হৈছে ইণ্ডোনেছিয়া। যদি ইণ্ডোনেছিয়া অপশ্যনত থাকিলেহেঁতেন মই কিন্তু ইণ্ডোনেছিয়াতে টিক কৰিলোহেঁতেন, বাট ইণ্ডোনেছিয়া নাই, ইণ্ডোনেছিয়াৰ সুমাত্ৰাৰ কথা কৈছে, আৰু সুমাত্ৰাতকৈ ডাঙৰ হয় মেডাগাস্কাৰ। চ' দ্য কাৰেক্ট আনচাৰ ইজ মেডাগাস্কাৰ। মেডাগাস্কাৰৰ কথা যদি অকণমান কৈ দিওঁ, কণ্টিনেণ্ট ৱাইজ মেডাগাস্কাৰ আফ্ৰিকাৰ পাৰ্ট হয়। ঠিক আছে, বহুত কিতাপত পাব পাৰে যে ইষ্ট আফ্ৰিকা, ছেইম। ঠিক আছে, আফ্ৰিকান কণ্টিনেণ্টৰ চিন্স ইষ্টাৰ্ণ ছেকশ্যনত আছে সেইকাৰণে ইষ্ট আফ্ৰিকাৰ বুলি কৈ থয়। আহক কুৱেশ্যন নম্বৰ 2 ফালে আগবাঢ়ো। ছেকেণ্ড কুৱেশ্যনত আমাক সুধিছে হুইচ আইলেণ্ড লাইজ বিটুইন অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড। এতিয়া অষ্ট্ৰেলিয়াৰ কথা আমি বহুতখিনি ইনফৰ্মেশ্যন লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ। ঠিক আছে, চ' যোনে এটেণ্ড কৰা নাই এবাৰ লাষ্ট ক্লাছ চাই ল'ব। তাতে অষ্ট্ৰেলিয়া কাণ্ট্ৰি কি হয়, কণ্টিনেণ্ট কি হয়, অ'চিয়ানিয়া কি হয়, এই গোটেইখিনি আমি এইখিনিতে অষ্ট্ৰিয়া লিখা হ'ল, অষ্ট্ৰেলিয়া। ঠিক আছে, এই গোটেইখিনি কথা আমি ডিছকাছ কৰিছিলোঁ। এতিয়া সুধিছে যে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত এখন দ্বীপ আছে, এই দ্বীপখনৰ নাম কি। অপশ্যনছ যদি ভালকৈ চাওঁ, অপশ্যন নম্বৰ 8 আছে ফিজি, বিত আছে চলমন আইলেণ্ডছ, চি ইজ নিউ চেলেডোনিয়া, এণ্ড ডি ইজ টেছমেনিয়া। যোনে ক্লাছ এটেণ্ড কৰিছে হয়তো গম পাইছে যে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, টাছমানিয়া। এইফালে দেখা পাই আছে টাছমানিয়া। যদি অকণ মেপৰ ফালে আহোঁ তেতিয়াহ'লে
এইফালে দেখা পাই আছে এই গোটেই অৰেঞ্জ লেণ্ড মাছটোৱে হৈ গ'ল অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ দিছ ইজ ন'ন এজ মেইনলেণ্ড অষ্ট্ৰেলিয়া দিছ ইজ মেইনলেণ্ড অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ তলত এইফালে দেখা পাই আছো তাজমানিয়া তাজমানিয়া ইজ এ ষ্টেট অফ অষ্ট্ৰেলিয়া আৰু এইফালে আছে নিউজিলেণ্ড ঠিক আছে অষ্ট্ৰেলিয়া কাণ্ট্ৰি নিউজিলেণ্ড আৰু ইয়াৰ আশে পাশে থকা মেনি স্মলাৰ আইলেণ্ডছ মিলি পেলাই ফৰ্ম হৈছে অচিয়ানিয়া চ' আগতে আমি অষ্ট্ৰেলিয়া কণ্টিনেণ্ট বুলি কৈছিলোঁ বাট এতিয়া বেটাৰ আনচাৰ হ'ব অচিয়ানিয়া চ' এইটোৱে হৈ গ'ল কুৱেশ্যন নম্বৰ 2 আহক কুৱেশ্যন নম্বৰ 3 ফালে যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 3 আমাক সুধি আছে second আচ্ছা ঠিক আছে question number 3 আমাক সুধি আছে Cuba is located in which sea কিউবাৰ কথা লাষ্ট ক্লাছত again আমি পঢ়িছিলোঁ কিউবা ক'ত আছে আৰু তেতিয়াই মই কৈছিলোঁ যে কিউবা actually Caribbean Sea part হয় Caribbean Sea এইফালে অপশ্যন নম্বৰ বি দেখা পায়ে আছে অপশ্যন নম্বৰ বি ইফালে আছে Caribbean Sea ঠিক আছে Caribbean Sea এই Caribbean Sea বাৰু ক'ত আছে Caribbean Sea নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ মাজত যোনটো পোৰ্শন আছে ন যোনটোক আমি চেন্ট্ৰেল আমেৰিকা বুলি কওঁ ঠিক আছে এই চেন্ট্ৰেল আমেৰিকাৰ ৱেষ্টাৰ্ণ ছেকশ্যনত আমি এখন সাগৰ দেখা পাম আৰু এই সাগৰখনৰ নাম হৈ গ'ল Caribbean Sea এই Caribbean Sea যিমানখিনি আইলেণ্ডছ আছে these islands are known as Caribbean Islands আৰু one of the island is Cuba মই এবাৰ মেপত দেখুৱাই দিছোঁ বাৰু এক ছেকেণ্ড ৰ'ব ঠিক আছে এইফালে মেপত যদি চাই এইফালে ওপৰত মেক্সিকো লিখা আছে ন দিছ ইজ নৰ্থ আমেৰিকা এইফালে তলত কলম্বিয়া ভেনেজুৱেলা লিখা আছে ন দিছ ইজ সাউথ আমেৰিকা আৰু মাজত এই গোটেইখিনি হৈ গ'ল চেন্ট্ৰেল আমেৰিকা চেন্ট্ৰেল আমেৰিকাৰ ৱেষ্টাৰ্ণ চাইডে এইফালে Caribbean Sea আৰু এই আইলেণ্ডছখিনি হৈ গ'ল Caribbean Islands and here we can see Cuba আৰু যদি ক্যাপিটেলৰ কথা সুধে মনত ৰাখিব কিউবাৰ ক্যাপিটেল হৈ গ'ল হাভানা ঠিক আছে কিউবা বা কেতিয়াবা কেতিয়াবা আপোনালোকক ৰিপাব্লিক অফ কিউবা বুলিও সুধিব পাৰে ইটস দ্য সেম থিং ঠিক আছে ৰিপাব্লিক অফ কিউবা হৈ গ'ল ঠিক আছে আহক এতিয়া নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 if I'm not wrong oh sorry 4 ঠিক আছে কুৱেশ্যন নম্বৰ 4ত আমাক সুধিছে দ্য বেফিন আইলেণ্ড বিলংছ টু which country বেফিন আইলেণ্ডৰ কথা সুধিছে বেফিন দ্বীপ কোনখন দেশৰ হয় আমাক সেইটো সুধিছে অপশ্যন নম্বৰ এ হৈ গ'ল US ৰাছিয়া কানাডা নহ'লে নৰৱে এতিয়া শুদ্ধ উত্তৰৰ ফালে যাওঁ যদি দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি কানাডা ঠিক আছে অকল মেপৰ ফালে আহিছোঁ বাৰু মেপত দেখা পাই আছে এই গ্ৰীণ কালাৰ পোৰ্শনটোৱে হৈ গ'ল বেফিন আইলেণ্ডৰ এইফালে নৰ্থ ইষ্টৰ চাইডে আমি দেখা পাই আছোঁ গ্ৰীণলেণ্ডৰ কথা লাষ্ট ক্লাছত অলৰেডি কোৱা হৈছিলে গ্ৰীণলেণ্ড কাণ্ট্ৰি হিচাপে ডেনমাৰ্কৰ পাৰ্ট হয় আৰু কণ্টিনেণ্ট হিচাপে ইউৰোপৰ পাৰ্ট হয় বেফিন আইলেণ্ড অন দি আদাৰ হেণ্ড কাণ্ট্ৰি হিচাপে কেনাডাৰ পাৰ্ট হয় আৰু কণ্টিনেণ্ট হিচাপে নৰ্থ আমেৰিকাৰ পাৰ্ট হয় ঠিক আছে আচ্ছা Moving on to next question আমাক সুধিছে the Kuril Islands are disputed between Kuril Islands আপোনালোকে এই বছৰ বুলিয়ে নহ'ব many a times নিউজে দেখা পাই থাকে সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছত Kuril Island এটা বহুত পপুলাৰ আইলেণ্ড গ্ৰুপ হৈ গৈছে Kuril Islands এটা disputed আইলেণ্ড গ্ৰুপ হয় আৰু ইয়াতে সুধিছে যে কোন দুখন দেশৰ মাজত disputed এৰিয়া হিচাপে Kuril Islandsৰ নাম আহি পৰে so the correct answer মোৰ মতে হ'ব লাগে Russia and Japan which is option number A yes option number A Russia and Japan is the correct answer আৰু অকমান যদি মেপৰ ফালে যাওঁ এইফালে দেখা পাই আছে this is Russia তলত আছে জাপান আৰু ৰাছিয়া জাপানৰ মাজতে এইখিনিতে আছে Kuril Islands Kuril Islandsৰ mineral resources biological diversity আৰু geographical proximityৰ কাৰণে ৰাছিয়া আৰু জাপানৰ মাজত disputed area হিচাপে আহি পৰে এতিয়া ৰাছিয়াৰ কথা অকমান কৈ দিওঁ ৰাছিয়া দুখন কণ্টিনেণ্টৰ মাজত পাব মানে ইউৰোপ এণ্ড এছিয়া দুয়োখন কণ্টিনেণ্টতে ৰাছিয়া আছে কিন্তু ইয়াতে এই মেপত যোনখিনি ৰাছিয়াৰ কথা কৈ আছে ন দিছ বিলংছ টু দি এছিয়ান পাৰ্ট ঠিক আছে বাকী তলতোতো এইফালে জাপান দেখা পায়ে আছে কণ্টিনেণ্ট ৱাইজ এছিয়াৰ পাৰ্ট ঠিক আছে আহক এতিয়া নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো এণ্ড কুৱেশ্যন নম্বৰ 6ত আমাক সুধিছে which island nation is known as the pearl of Indian Ocean
Pearl of Indian Ocean, ভাৰত মহাসাগৰৰ মুকুতা, Pearl of Indian Ocean কোনখন নেশ্যনৰ নিকনেম হয়? এতিয়া যদি অকমান অপশনছৰ ফালে চাওঁ তেতিয়াহ'লে অপশন নম্বৰ 1 here we can see Maldives, number B Sri Lanka, C হৈ গ'ল Mauritius and D হৈ গ'ল Seychelles. এতিয়া চাৰিটা অপশনৰ মাজত the correct answer should be option number B. কিন্তু হয় নে নহয় এবাৰ চেক কৰি লওঁ. Yes, the correct answer is option number B. কিন্তু কিয় বাৰু Pearl of Indian Ocean বুলি কয়? প্ৰথম কথাটোতো শ্ৰীলংকা বহুত বিউটিফুল হয়, বহুত ধুনীয়া হয়. যদি শ্ৰীলংকাৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে নেচাৰেল বিউটিৰ কাৰণে ফেমাছ হয়, বিচেছৰ কাৰণে ফেমাছ হয়, লেণ্ডস্কেপ, ষ্ট্ৰেটেজিক লোকেশ্যন, হিষ্ট্ৰী, ডাইভাৰ্ছ কালচাৰ, বায়'ডাইভাৰ্চিটি, বহুতো ৰিজনছ আছে. কিন্তু এইবিলাক ৰিজনছৰ কাৰণে Pearl of Indian Ocean নামটো পোৱা নাই. শ্ৰীলংকাৰ একচুৱেলি বহুত ৰিচ Pearl ৰিলেটেড হিষ্ট্ৰী এটা আছে. মানে আগতে Pearlsৰ মেজৰ চ'ৰ্চ বুলি ক'বলৈ গ'লে শ্ৰীলংকা নামটোৱে আহি পৰে. So because of the availability of pearls, আগৰ সময়ত যিহেতু maximum pearls শ্ৰীলংকা সাইডৰ পৰা আহিছিলে, সেইকাৰণে ইণ্ডিয়ান ওচনৰ pearl হিচাপে শ্ৰীলংকাক নিকনেমটো দিয়া হৈছে. So Sri Lanka is known as the Pearl of Indian Ocean. তাৰ বাহিৰে অকমান যদি মেপৰ ফালে আহোঁ, এইফালে দেখা পাই আছে this is India, আৰু ইণ্ডিয়াৰ সাউথ ইষ্টৰ ফালে this is Sri Lanka. ঠিক আছে, কণ্টিনেণ্ট হিচাপে এছিয়াৰ পাৰ্ট হয় আৰু কোনখন মহাসাগৰত আছে? ইণ্ডিয়ান ওচন হয়, ভাৰত মহাসাগৰত আছে. আহক এটা নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো. কুৱেশ্যন নম্বৰ 7, আৰু কুৱেশ্যন নম্বৰ 7ত আমাক সুধিছে which of the following islands is located in the Arctic Ocean? অকমান যদি ভালকৈ চাওঁ তেতিয়াহ'লে অপশ্যন নম্বৰ 8 আছে বৰ্নিও. বৰ্নিওৰ কথা লাষ্ট ক্লাছতো আমি বহুত ভালকৈ ডিছকাছ কৰিছিলোঁ, আৰু যদি বোলে অকণ পাহৰা যেন লাগিছে তেতিয়াহ'লে লেট মি টেল ইউ যে বৰ্নিও এখন নহয়, দুখন নহয়, তিনিখন কাণ্ট্ৰিজে শ্বেয়াৰ কৰে দি আইলেণ্ড অফ বৰ্নিও. এই তিনিখন কাণ্ট্ৰিজৰ মাজত মেক্সিমাম ইণ্ডোনেছিয়াৰ পাৰ্ট হয়, তাৰপিছত মালয়েছিয়া আছে, আৰু 3 নম্বৰত আমি দেখা পাম ব্ৰুনেই. ঠিক আছে, ব্ৰুনেই, মই এইখিনিতে শ্বৰ্টত লিখি দিছোঁ বাৰু, ব্ৰুনেই. চ' এই তিনিওখন কাণ্ট্ৰিয়ে বৰ্নিও আইলেণ্ডক শ্বেয়াৰ কৰে, বাট মেক্সিমাম যিহেতু ইণ্ডোনেছিয়াৰ আণ্ডাৰত আছে, বহুতো কিতাপে পত্ৰে আপোনালোকে বৰ্নিও কোনখন দেশৰ আণ্ডাৰত আছে বুলি ক'বলৈ গ'লে বহুতো কিতাপত আপোনালোকে ইণ্ডোনেছিয়া নামটো শুনা পাব পাৰে, বাট একচুৱেলি ইণ্ডোনেছিয়া, মালয়েছিয়া এণ্ড ব্ৰুনেই আণ্ডাৰত আছে. ইণ্ডোনেছিয়া, মালয়েছিয়া, ব্ৰুনেই আৰু এই বৰ্নিও, এই গোটেইখিনি পৰি যায় আমাৰ ইণ্ডিয়ান ওচন, মহাসাগৰ বুলি ক'বলৈ গ'লে ইণ্ডিয়ান ওচনৰ আণ্ডাৰত পৰে. চ' এইটোতো শুদ্ধ উত্তৰ হ'বই নোৱাৰে. ঠিক আছে, মই যদি কিউবাৰ কথা কওঁ, এইমাত্ৰ আমি কিউবা পঢ়ি আহিছোঁ. কিউবা ফলছ আণ্ডাৰ কাৰিবিয়ান চি, আৰু কাৰিবিয়ান চি বাৰু ক'ত আছে? কাৰিবিয়ান চি পৰিছে চেণ্ট্ৰেল আমেৰিকাত. ঠিক আছে, চেণ্ট্ৰেল আমেৰিকা. ওচনৰ কথা যদি কওঁ তেতিয়াহ'লে পেচিফিক নহয়, এটলাণ্টিক, য়েছ, এটলাণ্টিক মহাসাগৰত পৰেগৈ, এটলাণ্টিক ওচনত পৰে. চ' কিউবাৰ শুদ্ধ উত্তৰ নহয়. সুমাত্ৰাৰ কথা কওঁ যদি, সুমাত্ৰা ইণ্ডোনেছিয়াৰ এখন আইলেণ্ড হয়. চ' সুমাত্ৰাও আমাৰ ইণ্ডিয়ান ওচনত পৰি যাব. একচুৱেলি ইণ্ডিয়ান ওচন বুলি ডাইৰেক্টলি ক'ব নোৱাৰি, ইণ্ডিয়ান ওচন আৰু পেচিফিক ওচনৰ মাজত বৰ্ডাৰত পৰে. ঠিক আছে, বোথ সুমাত্ৰা এণ্ড বৰ্নিও. চ' বাকী থাকি গ'ল অপশ্যন নম্বৰ বি গ্ৰীণলেণ্ড, আৰু গ্ৰীণলেণ্ড আমি লাষ্ট ক্লাছতো পঢ়িছিলোঁ, আৰু এইবাৰো মই মেপত দেখুৱাই দিছিলোঁ যে গ্ৰীণলেণ্ড আপোনালোকৰ কাণ্ট্ৰি হিচাপে ডেনমাৰ্ক আৰু কণ্টিনেণ্ট হিচাপে ইউৰোপৰ আণ্ডাৰত পৰে, আৰু মহাসাগৰ হিচাপে আৰ্কটিক ওচন. ঠিক আছে, আৰ্কটিক মহাসাগৰত অৱস্থিত গ্ৰীণলেণ্ড. এবাৰ বাৰু আমি মেপ চাই লওঁ. যদি মই মেপৰ ফালে আহোঁ, য়েছ, ইয়াতে দেখা পাই আছে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি গ্ৰীণলেণ্ড. আৰু মেপৰ ফালে যদি আহোঁ তেতিয়াহ'লে দিছ ইজ গ্ৰীণলেণ্ড, এই বগা অংশখিনিয়ে হৈ গ'ল গ্ৰীণলেণ্ড. ওচন ৱাইজ আৰ্কটিক ওচন বা আৰ্কটিক মহাসাগৰৰ পাৰ্ট হয়. ঠিক আছে, কণ্টিনেণ্ট ৱাইজ ইউৰোপ, কাণ্ট্ৰি ৱাইজ ডেনমাৰ্ক, ওচন ৱাইজ আৰ্কটিক ওচন. আহক এতিয়া নেক্সট কুৱেশ্যনৰ ফালে যাওঁ. কুৱেশ্যন নম্বৰ 8 আমাক সুধিছে দ্য নিউ গিনি আইলেণ্ড ইজ ডিভাইডেড বিটুইন. নিউ গিনিৰ কথা আমি লাষ্ট ক্লাছত ভালকৈ পঢ়িছিলোঁ যে নিউ গিনি আইলেণ্ড ক'ত আছে, নিউ গিনি আইলেণ্ড দুখন দেশৰ মাজত ডিভাইডেড হৈ আছে, সেই দেশ দুখন কি কি হয়? মই ডাইৰেক্টলি আনচাৰটো কৈ দিছোঁ বাৰু. দি কাৰেক্ট আনচাৰ ইজ ইণ্ডোনেছিয়া এণ্ড পাপুৱা নিউ গিনি.
ঠিক আছে এবাৰ চাই লওঁ হয় নে নহয় yes the correct answer is Indonesia and Papua New Guinea এতিয়া যদি অকন ম্যাপৰ ফালে যাওঁ তেতিয়া হলে ওয়ার্ল্ড ম্যাপত ঠিক আছে ওয়ার্ল্ড ম্যাপত অস্ট্রেলিয়াৰ ওপৰত এই আইল্যান্ড খনেই হৈ গল নিউ গিনি ঠিক আছে যদি অকমান জুম কৰি চাই তেতিয়া হলে দিস ইজ নিউ গিনি এটা নিউ গিনিৰ মাজেৰে এনেকুৱা লাইন এডাল পাৰ হৈ আছে দেখা পাইছে চাগে এই লাইনডালে নিউ গিনি ইষ্ট এণ্ড ৱেষ্টাৰ্ণ সাইডে ডিভাইড কৰি দিছে এইফালে আমি দেখা পাই আছো ইষ্ট নিউ গিনি এইফালে আছে ৱেষ্ট নিউ গিনি ৱেষ্ট নিউ গিনি ইজ পাৰ্ট অফ ইণ্ডোনেছিয়া আৰু ইণ্ডোনেছিয়া কোনখন মহাদেশৰ পাৰ্ট হয় এছিয়া সো ৱেষ্ট নিউ গিনি ইজ পাৰ্ট অফ ইণ্ডোনেছিয়া কান্ট্ৰি হিচাপে আৰু এই কন্টিনেন্ট হিচাপে এছিয়াৰ পাৰ্ট হয় এইখিনি হৈ গ'ল ৱেষ্ট নিউ গিনি যদি ইষ্ট নিউ গিনি কথা কওঁ তেতিয়াহ'লে ইষ্ট নিউ গিনি এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয় ইট ইজ এন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আৰু এই ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰিখনৰ নাম হৈ গ'ল পাপুৱা নিউ গিনি আৰু পাপুৱা নিউ গিনি নিজেটোতো কাণ্ট্ৰি হয় কণ্টিনেণ্ট ৱাইজ ওশেনিয়া আণ্ডাৰত পৰে ওশেনিয়া ডাইৰেক্টলি অষ্ট্ৰেলিয়া বুলি লিখি নিদিব অষ্ট্ৰেলিয়া লিখাতকৈ বেটাৰ আনচাৰ হৈছে ওশেনিয়া ঠিক আছে সো আগতে কিছুমান কিতাপত লিখা আছে যদিও এতিয়া আপোনালোকে ওশেনিয়া বুলি লিখিব লাগিব বিকজ হোৱাট ইজ ওশেনিয়া অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়াৰ আশে পাশে যিমান সৰু সুৰা আইলেণ্ডছ আছে সব মিলি পেলাই এখন গ্ৰেটাৰ কণ্টিনেণ্ট ফৰ্ম হয় ডেট ইজ ওশেনিয়া ঠিক আছে সো ইয়াতে অলৰেডি আপোনালোকৰ শুদ্ধ উত্তৰটো মই কৈ দিছিলোঁ ইণ্ডোনেছিয়া এণ্ড পাপুৱা নিউ গিনি ঠিক আছে মিলি পেলাই নিউ গিনি আইলেণ্ড ফৰ্ম কৰে এইফালে মেপ আছে The next question number 9 or ফালে যদি আহো question number 9 ত আমাক সুধিছে the Canary Islands belong to which country ঠিক আছে Canary Island অপশনত আছে অপশন নম্বৰ A Portugal B Spain C France D হৈ গ'ল Morocco শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশন নম্বৰ B Spain ক'ত আছে বাৰু বহুত এটা ইন্টাৰেষ্টিং জেগাত আছে Canary Islands কিয় বাৰু মই এবাৰ দেখুৱাই দিছো দেই এতিয়া চাব Canary Islands world mapত এইখিনিত আছে world mapত মই পইণ্ট আউট কৰি আছো এবাৰ চাই ল'ব এইখিনিতে দেখা পাম Canary Islands এটা geographically আফ্ৰিকাৰ বহুত ওচৰত আছে ইনফ্যাক্ট মৰক্কোৰ বহুত ওচৰত আছে ঠিক আছে this is Morocco Morocco is a country যোনখন আমাৰ আফ্ৰিকাৰ পাৰ্ট হয় আফ্ৰিকান কন্টিনেন্টৰ পাৰ্ট হয় ঠিক আছে সেইকাৰণে জিওগ্ৰাফিক্যালি যদি চাওঁ দেখা তেনেকুৱা লাগে Canary Island মৰক্কোৰ পাৰ্ট হয় আৰু মৰক্কো যেহেতু আফ্ৰিকাৰ পাৰ্ট হয় সেইকাৰণে Canary Island আফ্ৰিকাৰ পাৰ্ট হয় কিন্তু একচুয়ালি নহয় Canary Island politically স্পেইনৰ পাৰ্ট হয় স্পেইন ক'ত আছে this is Spain স্পেইন পৰি যায় ইউৰোপ মহাদেশত ঠিক আছে সো জিওগ্ৰাফিক্যালি স্পেইনতকৈ দূৰত আছে সেকেন্ড পিকচাৰখনত চাব দেই জিওগ্ৰাফিক্যালি স্পেইনতকৈ বহুত দূৰত আছে Canary Island but politically it is under Spain geographically although Moroccoৰ ওচৰত আছে কিন্তু Moroccoৰ পাৰ্ট নহয় it is under Spain মানে কন্টিনেন্ট হিচাপে আপোনালোকে ইউৰোপ লিখিব লাগিব কান্ট্ৰি হিচাপে স্পেইন লিখিব লাগিব ঠিক আছে মনত ৰাখিব এইটো আৰু স্পেইন আৰু মৰক্কোৰ মাজত আমি এইখিনিতে দেখা পাম ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ ঠিক আছে মনত ৰাখিব মুভিং অন টু নেক্সট কুৱেশ্যন আৰু এইটোৱে হ'বলৈ গৈ আছে আমাৰ আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন Question number 10 ত আমাক সুধিছে the Aleutian Islands connect which two continents মহাদেশৰ কথা সুধিছে ঠিক আছে Aleutian দ্বীপ আমাৰ কোন দুখন মহাদেশৰ মাজত পৰি যায় কোন দুখন মহাদেশক কানেক্ট কৰি আছে গৈ সেইটোৱে আমাক সুধিছে তাৰ কাৰণে অকমান মেপখন চাব লাগিব মেপখন চোৱাৰ আগতে মই শুদ্ধ উত্তৰটো কৈ দিছো বাৰু the correct answer is option number A Asia and North America কেনেকৈ বাৰু আমি অকমান ইফালে চাই ল'ব পাৰে এই মেপখনত দেখা পাই আছে ওয়েস্টার্ন সাইডে এফালে আলাস্কা লিখা আছে সরি ইস্টার্ন সাইডে আলাস্কা লিখা আছে আলাস্কা ইজ পার্ট অফ নর্থ আমেরিকান কন্টিনেন্ট এফালে ওয়েস্টার্ন সাইডে রাশিয়া বুলি লিখা আছে রাশিয়া মানে দিস পার্ট ইজ আ পার্ট অফ এশিয়ান কন্টিনেন্ট ঠিক আছে দেখা পাই আছে এফালে রাশিয়া আছে রাশিয়াৰ পৰা গৈ 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 এফালে কিউৰিল আইল্যান্ডছৰ কথাও পঢ়িছিলো তাৰপিছত এই তলত এইখিনি জাপান পৰি গ'লগৈ এফালে সি অফ ওখটছ ঠিক আছে So this is Russia আৰু এইফালে দেখা পাই আছো আলাস্কা মানে নৰ্থ আমেৰিকা এই নৰ্থ আমেৰিকা আৰু এছিয়াৰ মাজত এই আইল্যান্ডছ বিলাককে কয় এজ Aleutian Islands ঠিক আছে Aleutian Islands কন্টিনেন্ট হিচাপে নৰ্থ আমেৰিকাৰ পাৰ্ট হয় কান্ট্ৰি হিচাপে আলাস্কাৰ পাৰ্ট হয়
ঠিক আছে মহাসাগৰ হিচাপে পেচিফিক মহাসাগৰৰ পাৰ্ট হয় আৰু সাগৰ হিচাপে এইফালে বেৰিং সাগৰ বা বেৰিং চি পৰেগৈ আলুচিয়ান আইলেণ্ডছ ঠিক আছে Okay, so আজিৰ ক্লাছত আমি 10 questions discuss কৰিলো এই 10 questions বহুত important হয় আৰু এই 10 questionsৰ পৰা I have tried my best যে আপোনালোকক যিমান পাৰি সিমান information যাতে দিব পাৰো So I hope this was useful এনেকুৱা আৰু useful information and questions লৈ পেলাই আহি আছো till then take care